নমস্কাৰ বন্ধু বান্ধৱীসকল এটি নতুন দিন আৰু এমুঠি নতুন আশালৈ মুখত এমুকুৰা হাঁহি পিন্ধি বিদ্যালয়লৈ বুলি ওলালোঁ ইয়া আমাৰ অৱস্থাটো চাওক সদায় আধা ৰাস্তাতে এনেদৰে আমি জগ্গাদাকো বনি যাওঁ ইয়াৰ একমাত্ৰ কাৰণটো হৈছে ৰাস্তাৰ ধূলি 2 ঘণ্টা এক্সাম ডিউটি দিয়াৰ পাছত এয়া ৰ'দ ল'বলৈ বুলি বাহিৰলৈ ওলাই আহিলোঁ ছাত্ৰীসকলেও ৰ'দতে বহি কথা পাতিছে ধেমালি কৰিছে ময়ো এইদৰে ৰ'দতে অলপ সময় খোজ কাঢ়িলোঁ তাৰ পিছতেই আৰম্ভ হৈ গ'ল আমাৰ আড্ডা যেহেতু এক্সামৰ মাজত 1.5 ঘণ্টা এটা সময় ব্ৰেক পাইছোঁ এই সময়ছোৱাত আমাৰ কথাই শেষ নহয় এইবাৰ আমি ষ্টাফ ৰুমলৈ বুলি গ'লোঁ এয়া চাহ মিঠাই লৈ আহিলোঁ কাৰণ আজি আমাৰ বিদ্যালয়ৰ এজন শিক্ষকৰ জন্মদিন আছিল চাহ মিঠাইখিনি লৈ ৰ'দলৈ বুলি লৰ মাৰিলোঁ কিয়নো ঠাণ্ডাৰ দিনত ৰ'দত খোৱাৰ আমেজেই সুকীয়া নহয় জানো এইবাৰ চাব মই আকৌ পখিলা পৰিবলৈ বুলি নিজৰ হাতখন পাতি দিছিলোঁ পখিলাই মোৰ ভয়ত পলাই পত্ৰম দিলে লাজতে লাহেকৈ হাতখন কুচাই আনিলোঁ এনেদৰে পুনৰ 2 ঘণ্টা এক্সাম ডিউটি দিয়াৰ পাছত মুখত পুনৰ এটি হাঁহি পিন্ধি ঘৰমুৱা হ'লোঁ